দুধনৈৰ নিকটৱৰ্তী ওপৰ কৰখী গাঁৱৰ ৰাইজে সংৰক্ষণ কৰা বনাঞ্চলৰ শালগছ দুৰ্বৃত্তই কাটি তহিলং কৰাৰ পিছত বন বিভাগৰ অভিযান। এই সম্পৰ্কত অসম টুডে এনিত 7 ছেপ্টেম্বৰত বাতৰি সম্প্ৰচাৰ হৈছিল। বাতৰি সম্প্ৰচাৰৰ পিছতেই দেওবাৰে চোৰাং কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান চলাই বন বিভাগে প্ৰতাপ বৰ্মন নামৰ এগৰাকী চোৰাং কাঠ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱাৰ লগতে লোকজনৰ ঘৰৰ পৰা গছ কটা বিভিন্ন সামগ্ৰী আৰু পানীৰ তলত লুকুৱাই থোৱা অৱস্থাত 40ডাল শালগছৰ কুণ্ডা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। যাৰ বজাৰ মূল্য প্ৰায় 80,000 টকা। দীৰ্ঘদিনৰ পৰাই ধৃত লোকজনে বনাঞ্চল ধ্বংস কৰি মূল্যৱান গছসমূহ চোৰাংকৈ বিক্ৰী কৰি আহিছিল। হালপাৰাৰ সমীপৰ এখন গাঁৱৰ পৰা লোকজনক গ্ৰেপ্তাৰ কৰে বন বিভাগে। উল্লেখ্য যে ৰংজুলি কন্যাকুছি বনাঞ্চলতো শতাধিক মূল্যৱান শালগছ দুৰ্বৃত্তই কাটি লৈ যোৱা পৰিলক্ষিত হৈছে। আজি আমি বিশেষ সূত্ৰৰ মতে গম পাই বৰঝাৰ সংৰক্ষিত বনাঞ্চলত পেট্ৰলিং দি থকাৰ সময়ত পানীৰ জুৱলিত প্ৰায় 24 টুকুৰামান শালগছৰ টুকুৰা পাওঁ আৰু সেইখিনি আমি উদ্ধাৰ কৰি আমি সেই সূত্ৰৰ মতে গম পোৱাৰ পাছত যে সেইখিনিৰ লগত মানুহ জড়িত হৈ আছে আৰু সেইখিনি আমি উদ্ধাৰ কৰি অনাৰ পাছত আমি প্ৰতাপ বৰ্মন নামৰ এজন মানুহক সন্দেহ কৰি কৃষ্ণাই বন বিষয়া কাৰ্যালয়লৈ লৈ আনো আৰু তেওঁৰ ঘৰত আমি গছ কটা কিছুমান পথ আৰু এখন খালা জব্দ কৰিবলৈ সক্ষম হওঁ। দুধনৈৰ পৰা ভৱেশ চন্দ্ৰ ভাগৱতীৰ ৰিপৰ্ট অসম টুডে।